27টা কেণ্ডিডেটৰ ভিতৰত আজি মোৰ মিষ্টাৰ আৰু এজন ল'ৰাই ক্লিয়াৰ কৰিছে টেষ্ট। পানটো খাম এতিয়া আৰু এই হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই চেনেল ডাংকাচি। আজি শিৱসাগৰৰ ৰাতিপুৱা হয় আৰু আজি ভিডিঅ'টোত আপোনালোকে গম পাব যে শিৱসাগৰ আমি কেলৈ আহিছিলোঁ আৰু তাৰ কাৰণে যাব লৈছোঁ। মই গাড়ীখন ড্ৰাইভ কৰি যাম আৰু মোৰ মিষ্টাৰে বাইক চলাই যাব। ব'লক জেগাডোখৰ গৈ পেলাই আপোনালোকৰ লগত আকৌ কথা পাতি আছোঁ। মই পাই গৈছোহি, ৰৈ আছোঁ মিষ্টাৰৰ কাৰণে। গাড়ী আৰু সেইফালে দ্বিতীয় অফিচ আপোনালোকে দেখি পেলাই গম পাইছে। আজি মোৰ আৰু মিষ্টাৰ দুইজনৰে ড্ৰাইভিং টেষ্ট আছে। সেইবোৰ চব প্ৰব্লেম হৈছে সেই আগতে সোনকালে গাড়ী বাইক শিকি লৈ পেলাই এই লাইচেঞ্চ উলিওৱাৰ কাৰণে, আৰু এতিয়া আকৌ নতুনকৈ উলিয়াব লগা হৈছে। ফাঁকি মাৰিছে আকৌ ৰিনিউ কৰা ডেট অফ বাৰ্থ চাৰ্ট নিমিলা হৈ থাকিলে, সেইকাৰণে চব নতুন কৰিব লগা হৈছে। এতিয়া আকৌ ইমান টাফ কৰিলে বোলে নহয়, শুনি পেলাইতো ভয় লাগি গৈছে। গাড়ীও চলাওঁ বাইকো চলাওঁ তথাপিও ভয় লাগি গৈছেগৈ। আৰু ইয়াত যিমান আহিছে ন চবে এটাই কৈছে, কৈছে বোলে জানি শুনিও ফেইল কৰা হয় বোলে। বোলো হাই ৰাম। চ' লেটছ চি কি হয়। মোৰ ফালৰ পৰা আহিব বুলি কৈছে। পৰিছে নহয়, মই ঘামি তিতি গা ধুই যোৱা নিচিনা হৈ গৈছোঁ। নোৱাৰি আৰু। এতিয়া 10টা বাজিব হ'ল, আমি 7টা বজাৰ পৰা দ্বিতীয় অফিচৰ ফ্ৰণ্টত ৰৈ আছোঁ। মই পাগল হৈ যাম। ঠাণ্ডা পানী তুমিহে খোৱা, মইতো খাব নোৱাৰোঁ ন, মই বেমাৰত পৰি যাম। ঠাণ্ডা পানী নাখাই এতিয়া এক চিকুট খাব নোৱাৰি। সেইবাৰতো খাই পেলাই ভাইৰেল পৰি গ'লোঁ, পূৰা মাত চাত বহি মেলি। এতিয়া মই সেইটো ৰিক্স নলওঁ দেই, যিমান ঠাণ্ডা হ'লে। চাওঁ এতিয়া আকৌ MBI আহিলে চব হ'ব। ৰৈ আছোঁ। ইয়াত ড্ৰাইভিং টেষ্ট চলি আছে। মই দুটাতে ফেইল কৰিলোঁ।
বাইকখনটো মই ইমান তেৰা বেকাকৈ চলাই পোৱা নাই। ইয়াততো আপোনালোকে নাই দেখা, মই দেখাবলৈ নহ'ল। ইমান বেছি তেৰা বেকাকৈ দিছে নহয়। মই প্ৰথমটো গৈ ছেকেণ্ডটোত বাইকখন চিধা চিধা চলাওঁ দিয়কচোন, কেলেনো ইমান বেছি কাটা কাটি কৰি চলাম। মই ভবাও নাই, কৈছিলে মানুহে, তথাপিও মই ইমান কম ডিষ্টেঞ্চত বুলি নাজানো, লাগি গ'ল। গাড়ীখন ব্ৰেক কৰি আহিব লাগে, দেখিছে চাগে, মই মোৰ মিষ্টাৰে ব্ৰেক কৰা দেখাম। ব্ৰেক কৰি আহোঁতে মানে কি হৈছে, আহি আছোঁ ইমান ধুনীয়াকৈ, লাষ্টৰ এইডোখৰতে দেখিছে দুটা বাকী আছে। সেই দুটা বাকী থাকোঁতে ছাইডৰ ছিকিউৰিটিজনে দিলে, হৈ গ'ল আহি যাওক। মই বিন্দাছ গুচি আহিলোঁ, লাগি গ'ল আগ চকাটো এটাত, চেচ, সেইটোতো ডাউন হৈ গ'ল। মই এতিয়া আকৌ কৰিব লাগিব মোৰ। ফৰ মি বেটাৰ লাইক নেক্সট টাইম। এতিয়া মোৰ হাজবেণ্ডে দি আছে, এবাৰ চাই লওঁ। ভিডিঅ'টো কৰিব লওঁতে মোবাইল ছুইচ অফ হৈ গ'ল। ৰাতি বেটাই দুইটাই মোবাইলত খেলি থাকিলে। ৰাতিপুৱা চাৰ্জ দিওঁতে দুইটাই অলপ দি আনিছিলোঁ। আৰু এতিয়া 12টা বাজিলৈকে একোৱেই খোৱা নাই। ৰাতিপুৱা মই নিউট্ৰিচইচৰ বিস্কুট এপেকেট লৈ তাৰ 2খন আৰু পানী এবটল খালোঁ। মোকতো একো নক'লে, এই তুমি চাহ খালা দেই। আৰু মই খাবলৈ নোপোৱাৰ কাৰণে পাৰিলে, দুইটাই টেষ্ট পাছ কৰি আহিলে, গম পালা। আৰু সঁচাকৈ ড্ৰাইভিং টেষ্টটো নট এ ইজি টাস্ক। বাইকখন চলোৱাটোত যে আৰু মানে ইমানেই কটাকটি কৈছোঁ নহয়, আৰু মোৰ গাড়ীখনত দুখ লাগিছে। এটা মানে লাষ্টত এটা ষ্ট্ৰীট পাৰ হ'বলৈ আছে, আগ চকাটো লাগি গ'ল। চ' মোৰ হ'ব আকৌ নেক্সট ডেট যেতিয়াই পাওঁ। এতিয়া ঘৰ যাওঁ, ভালদৰে গাটো ধুই লৈ আজৰি হ'মগৈ ন ভাস্কৰ। মোৰ আকৌ ডিউটি আছে। এতিয়া ড্ৰাইভিং টেষ্ট ফেইল হোৱাৰ কাৰণে আকৌ গাড়ী নচলাই। এতিয়া মই গাড়ী চলাই ঘৰত থ'ম, আকৌ আহিম, আকৌ বাইক নিবহি লাগিব। এতিয়া মই কৰিলোঁ, মই আকৌ গাড়ীখন চলাই আহিম, ক'ৰবাত লাগি যাব দিগদাৰ হ'ব নহয়। সঁচা ক'বলৈ কনফিডেঞ্চ লেভেলটো ল' হৈ থাকিলে লগালগ একেবাৰে। এনেই গাড়ীখন চলাইয়ে থাকোঁ, এতিয়া আকৌ চলাই আহিবলৈ হেৰি হৈ গ'ল। তোমাৰ ভয় লাগিছিলে নাই বাৰু? চেপেটা লাগিছে নে বাৰু? আহিয়ে একদম ঠাণ্ডা পানীয়ে ভালদৰে গা ধুই ল'লোঁ। আৰু ইমান ভোক লাগিছে নহয়। এতিয়া কেইটা বাজিলে ভাস্কৰ? 12টা বজাত ব্ৰেকফাষ্ট কৰিছোঁহি। মায়ে পুৰি বনাই দিছে, পুৰি আৰু গুড়। ভাস্কৰ ইয়াতে এচি ৰুমটোত সোমাই পেলাই পকাত বহি লৈছোঁ, গৰমে ফাটি গ'লগৈ। অকণমান ঠাণ্ডা নোহোৱালৈকে সঁচাকৈ দেই কৈছোঁ নহয়, মোৰ চোৰ ঘূৰাই গৈছে। খাই লওঁ দেই, পাছত যাবলৈ ৰেডি হৈছিলোঁ, কিন্তু এই মুহূৰ্ততে আহি গ'ল আলহী। যামগৈ এতিয়া ন? আকৌ দুদিনৰ পিছতে লগে পাম। আজি থাকি যাব পাৰিলে ভাল হ'লহেঁতেন, কিন্তু যাওঁ নেকি সঁচাকৈ থাকি? আকৌ যাব ওলাইছো, আহিছো পাপা মা, বাই বাই। আমি জয়সাগৰৰ পৰা ওলাই আহিলো, এতিয়া মাৰ ঘৰত এপাক সোমাই পেলাই মাহঁতৰ শিৱসাগৰত আছে, অকলে আছে, লগ কৰি যাম। আমাৰ শিৱসাগৰ টাউন দিও। ক'ত আহিছা বেটা? কি ফুচ কি জুচ খাবা? কৈ দিয়া ভালকে।
নিয়ৰ মই ডিচাইডে কৰিব পৰা নাই। এইখন মছলা ক'ত আছে ইয়াত এখন ষ্ট'ৰ আছে কাষত এখন বৰলুইতৰ ওচৰতে বৰলুইত ধাবাৰ ওচৰতে আছে এই দোকানখন আৰু ইয়াত পায় ডিফাৰেণ্ট টাইপছ অফ জুচ আমি আগৰ পৰাই খাওঁ আমাৰ বাচ্চাকেইটাৰ ফেভৰেট হয় আজি খাব ইহঁতি কি খাইছা মছলা আমাৰ দিৱে চাই আছে দিও কেনেকুৱা তুমিও খাবা বাৰু তোমাৰটো এতিয়া কি খাবা দিওৰ বাগাইটো কি ৱাটাৰমেলন ন বৰলুইত ধাবাত আজি ডাইৰেক্ট কথা একদম চকলেট মিল্ক Wow, এখন পান চক নাই কি ধুনীয়া এইটো কি হয় wow ড্ৰাই ফ্ৰুটছ কিমান ল'লে এখনত চব না ইমান ধুনীয়া পানখন দিছে নে এনেকুৱা পান মই আপোনালোকে দেখিছেনে বাৰু আৰু ইয়াত আছে ড্ৰাই ফ্ৰুট চেৰি আৰু বহুত কিবা কিবি মই আপোনালোকক খাই দেখাই খাম ৰ'ব আন্ধাৰ পৰি গৈছে ৱাও টেম্পটিং ভাস্কৰ কেনেকে খাম খাবলৈ মন যোৱা নাই ইমান ধুনীয়াকে দিছে পানটো খাম এতিয়া আৰু এই পানটো আমাৰ ল'ৰা ছোৱালীকেইটাই য'ত জুচ খাইছিলে দেখাইছিলোঁ ন তাতে খাইছে আৰু মই আপোনালোকক তেওঁ ভাইটিয়ে ভেৰাইটিজ অফ পানছ বনায় বহুত ধুনীয়া ধুনীয়া আৰু মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক মই তাৰ পান দেখাম ৰেটটো কৈ দিব লাগে যদি কৈ দিম আপোনালোকে ক'ব দে ৰেটটো কৈ দিব লাগে যদি অপেন কৰিলোঁ মিষ্টাৰে পাৰ্লছ নহয় নেকি হয় ন বাবা ইলাইচি উলিয়াই ল'লে ইলাইচি গিৰি গ'ল কি দিছে চাব দেই এইটো হ'ল ডাব নাৰিকল চেৰি পিস্তাও দিছে পিস্তা এইটো কলৰ নহয় এইটো কলৰ ডাইনিং ড্ৰাই বানানা ড্ৰাই ফ্ৰুটছ বৰা ইলাইচি ক'লা আঙুৰ শুকুৱা বহুত কিবা কিবি আছে মই ক'বলৈ বাকী নাই আৰু মেইন পানখন দেখিছে নাই এইখন গোটেইখন মই কেনেকৈ খাওঁ ভাবিয়ে পোৱা নাই এতিয়া মই হাতেৰে ধৰি কামুৰি খাওঁ চেলেকি খাওঁ এটা এটা সৰু টুকুৰা খাওঁ নে কি খাওঁ চ' অকণমান ভাস্কৰ কেনেকৈ খাওঁ আধা কৰি লোৱা প্ৰথমে আধা কেনেকৈ কৰিম ইয়াত এটা বস্তু দেখুৱা দেই এইটো অৰেঞ্জৰ সৰু পাল্প হয় নাই দেখুৱাই দিয়া না দেখুৱাই দিয়া মই হাতত এইটো আছে এইটো চাওক কমলা যে শুকুৱাই থয় তাৰ পাল্প বনাইছে এতিয়া ভাবিছোঁ মই এনেকৈ খুৱাই ভাল হ'ব মই গোটেইখন নাখাওঁ অকণমান কাৰণ এই গোটেইখন খালে মোৰ মুখখন হৈ যাব
দেখিছে আৰু এৰোমা গোন্ধ ৰিয়েলি আপোনালোকে এখন পাণ কিনি যদি খাই নহয় ঘৰৰ ডাঙৰ এনেকুৱা 4জন মানুহে ধুনীয়াকৈ খাব পাৰিব আৰু যদি আপুনি যদি পাণৰ এডিক্টেড হয় পাণ খাই খুবেই ভাল পায় মই কথা দিছোঁ এখন পাণ কাকো চুবলৈ নিদিয়ে আপুনি শেষ নোহোৱালৈকে এই টেমাটো বন্ধ কৰি নিজৰ লগতে ৰাখিব মই ইমান এডিক্টেড নহয় তো মিষ্টাৰে যদি খাই খাব পাৰে নহ'লে এখন মই কাইলৈলৈকে খাম লগত দিয়ক এইটো থৈ দিওঁ আৰু এইডোখৰতে দোকান এখনতে পোৱালিতে কিবা এটা দেখিছে তাক লাগে বোলে আমাৰ দিওঁ বেটাক 1 নম্বৰ তীখৰটো কিনি দিওঁ ৰ'বা কি লাগে দিয়া 50 টকা তুমিও নামি যাবা নেকি মই তোমাক নিনো বুলিয়ে ভাবিছিলোঁ আই লাভ ইউ মামা বুলি কওঁ দিওঁ ল মোৰ ইমান ডাঙৰ না দিওঁ নিদিয়ে কি লাগে চাব দেই কি লাগে কোনটো লাগে চাই লোৱা কোনটো লাগে নিয়ৰকো লাগিব নেকি দুটা নহ'ব অনলি 1 পিচ কিমান টাইম যাব 1 উইক নট পচিবল 1 ঘণ্টা যাব নাই মোৰ সন্দেহ লাগিছে দেই দিওঁ চাওঁ ইমান কিউট হয় চাওঁ ডগ এণ্ড বেয়াৰ ল'লে মই অকল বেয়াৰ ল'লো ব'লা উঠা পূজা মানে বেলুন হুইছেল পেপা আমাৰ পূজা বিগিন হৈ গ'ল বেলুন লৈ ল'লে খুচ এতিয়া ন Yes. এইটো এটা ডগ আমি টপি আছে দেখোন আৰু কিয় ডগ নিচাকে তোমালোকে দেখোন মোৰ চেনেলৰ চবকে দেখোন হেপী পূজা উইচ কৰা Happy Puja. Wish you all a very happy Puja. Stay home, stay safe. ষ্টে হোম নহয় বা পূজা চাব Puja চালেও মাস্ক পিন্ধি ল'ব তুমি পিন্ধিলা জানো এতিয়া এতিয়া পাহৰি থাকিব মাস্কখন পৰি থাকিলে তোমাৰ সবে পৰিলে আমি মৰাণ পাইছোঁহি আজি ষষ্ঠী হয় শিৱসাগৰত আপোনালোকক দেখাবলৈ ইমানকৈ নেপালোৱে কাৰণ বন্ধ হৈ আছিলে হেৰি হৈ আছিলে মই মাৰ ঘৰলৈ গৈছিলোঁ মাহঁতক নেপালোঁ তাত ইয়াত মই মৰাণত আপোনালোকক দেখাইছোঁ অকণমান কাৰণ এটা মণ্ডপ আছে মৰাণৰ দেখাই দিছোঁ এয়া হ'ল মৰাণৰ বিশাল মাৰ্টৰ ফ্ৰণ্টত থকা পূজা মণ্ডপ এতিয়া 11:30 বাজি গ'ল আমি ঘৰ পালোহি ৰাস্তাতে কিবা এটা খাই আহিলোঁ আৰু সেইখিনি ভিডিঅ' কৰা নহ'ল ইমানকৈ এতিয়া বিছাকেইখন পাৰিলোঁ তাৰপিছত মোৰ মুখ হাত ধুওঁগৈ ভালকৈ
তাৰ আগতে মই আজিৰ ব্লগটো ইমানতে শেষ কৰিলোঁ দেখিলে আজিৰ দিনটোত কি হৈ গ'ল মই আকৌ এবাৰ মোৰ ড্ৰাইভিঙতে যাব লাগিব মোৰ মিষ্টাৰ কমপ্লিট হৈ গ'ল আৰু আজি মোৰ ব্লগটো চাই আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এটা লাইক কৰিব আৰু কোনোবাই যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ 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 তলৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি লৈ মোৰ ডাকে চেনেলখিনি এজন মেম্বাৰ হৈ পৰক এণ্ড উইথ মাই নেক্সট ভিডিঅ' বাই বাই